পিছে অখিল দা এ মামাই কি বস্তুৰ দাম বঢ়ালেনো? 3 টকা মুৰ্গী কণীৰ দাম 10 টকা কৈছে। পাগলা নেকি? 3 টকা নিমখৰ দাম 35 টকা কৈছে। পাছত পৃথিৱীৰ কোন মূৰ্খই হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী বিচাৰিব? এ মামা আপুনি বোলে গোটেই বজাৰৰ বস্তুৰ দাম বঢ়াই দিছে? অ মামা, আৰু কাকো বোলে আপুনি মাত মাতিবলৈও নিদিয়ে বোলে, ডিঙিটোতে গছক মাৰি ধৰে হেনো আপুনি। এ মামা, মই কোৱা নাই নহয়, অখিল দাই কৈ আছে। মই নিশ্চিন্তভাৱে সঁচাকৈ কৈছোঁ, আপোনালোকে চাব, এইবাৰৰ নিৰ্বাচনটো এটা অস্বাভাৱিকভাৱে বিৰোধী পক্ষত থকা নিৰ্বাচন। এইবাৰ নিৰ্বাচনটোত আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব এটা মিৰাকল। এইবাৰ মানুহে, জনতাই এইবাৰ বিজেপিৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে। এইবাৰ ৰাইজে বিচাৰিছে যে নাই, এই চৰকাৰৰ দিনত আমি আৰু নোৱাৰোঁ, আমাৰ ব্যৱসায় বাণিজ্য শেষ, আমাৰ বস্তুৰ দাম বৃদ্ধি কৰি একদম অৱস্থা বেয়া, কোনো মানুহক এটা বাক্য ক'বলৈ নিদিয়ে, ডিঙিতে গছক মাৰি ধৰে, খাবলৈও নাপায় আধা পেটীয়া, আনফালে আকৌ ডিঙিটো গছক মাৰি ধৰে। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে অসমৰ ৰাইজৰ যিটো ইমান দিন কাম কৰি থকাৰ মোৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ভিত্তিত মই অসমৰ ৰাইজৰ যিটো চেণ্টিমেণ্ট, অসমৰ ৰাইজৰ যিটো পজিশ্যন, সেই পজিশ্যন চাই মই কৈছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হ'ব আৰু বিৰোধী ঐক্যমঞ্চই এইবাৰ চৰকাৰ গঠন কৰিব। আমি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিম আৰু এখন নতুন অসমৰ কাৰণে আমি চেষ্টা কৰিম। পিছে অখিল দা এ মামাই কি বস্তুৰ দাম বঢ়ালেনো? 3 টকা মুৰ্গী কণীৰ দাম 10 টকা কৈছে। পাগলা নেকি? 3 টকা নিমখৰ দাম 35 টকা কৈছে। পাছত পৃথিৱীৰ কোন মূৰ্খই হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী বিচাৰিব? পাগল হ'ল, নটটো সৰি গৈছে, বাকী একো কথা নাই। চুমা বাবা থাকিলে হ'ব শিৱসাগৰত কাম, চুমা বাবা থাকিলে শিৱসাগৰত কাম হ'ব। সিদিনাখন অখিল গগৈয়ে কৈ আছে মোক, এ অখিল গগৈয়েনো কি কৈছে আপোনাক? দাদা আপোনাকোতো চুমা খায়। হয়নে? এ আপুনি কি ক'লেনো? মই বোলে এই বেটা, মই বোলো ডিফাৰেন্সটো বুজিব লাগিব। মোক আইতা, মা, ভণ্টিয়ে মোক চুমা খায়, মই কাকো চুমা নাখাওঁ। তেতিয়া সি ক'লে, অ দাদা মইতো এইটো বুজা নাছিলো। মই বোলো আমি পুৰুষ মানুহ, কোনোবাই আমাক চুমা খাব পাৰে মৰমতে, কিন্তু আমি চুমা খাব নোৱাৰো। ঠিক কথা কৈছো নে নাই? তেতিয়া মোক অখিলে কয়, ফোনততো মোৰ লগত কথা পাতি থাকে, যে দাদা মোৰ মিষ্টেক হৈ গ'ল। মই বোলো যেতিয়াই যাকে তাকে চুমা নাখাবি, গণ্ডগোল হৈ যাব। হয় নে নহয়? চুমা খাবৰ কাৰণে পুৰুষৰ অধিকাৰ নাই, গতিকে তোৰ নামটোতো চুমা বাবা হ'বই, তই কি কৰিব? চুমা বাবা হয়ে ভাই, মইতো চুমা বাবা হয়ে, কি অসুবিধা আছে? মইতো চুমা বাবা হয়ে ভাই, মইতো চুমা বাবা হয়ে, কি অসুবিধা আছে? এ মামা, এ অখিল দা আপোনাৰ কথাবোৰ উতনুৱা আৰু লাফাংগা বুলি ভাবে। মোৰ মুখ্যমন্ত্ৰীৰ কথাবিলাক আজিকালি একেবাৰে পাতল, উতনুৱা, উদণ্ড আৰু যিটো লাফাংগা বুলি কওঁ আমি, লাফাংগা ডেকা ল'ৰা যে থাকে, য'তে ত'তে আড্ডা দি এনেই ভ্ৰুংকে মটৰচাইকেলখন চলাই নিয়ে যে কিছুমান ডেকা ল'ৰা থাকে, তেনেকুৱা লাফাংগা মানুহৰ নিচিনা হৈ গৈছে আজিকালি মুখ্যমন্ত্ৰীৰ কথা। অখিল গগৈৰ নট অলপ ঢিলা আছে। পিছে মামা, এই বিজেপি হটাও, অসম বচাও। এ মামা, সকলো ক্ষেত্ৰতে মোকে কিয় গালি পাৰে? মই কোৱা নাই নহয়, অখিল দা কৈ আছে। বিজেপি হটাও, অসম বচাও। অসমীয়া জাতিক বচাব যদি লাগে, বিজেপিক খেদিব লাগে। কিমান সাহস, সাহস আৰু এটা সীমা থাকিব লাগে।